পিতৃৰ হৈ ভাৰত ৰত্ন গ্ৰহণ কৰিলে তেজ হাজৰিকাই বঁটা গ্ৰহণৰ পাছত উৰা মাৰিলে তেজ ক'ত আছে ভাৰত ৰত্নৰ পদক প্ৰমাণ পত্ৰ ভাৰত ৰত্নক লৈ এবাৰ অবাঞ্ছিত এক বিতৰ্ক ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পিতৃ ডক্টৰ ভূপেন হাজৰিকাৰ হৈ ভাৰত ৰত্ন বঁটা গ্ৰহণ কৰিলে পুত্ৰ তেজ হাজৰিকাই আকৌ এবাৰ ভূপেনদাৰ বাবে গৌৰৱত ফুলি উঠিল অসমীয়াৰ বুকু অসমবাসীৰ দীৰ্ঘদিনৰ দাবী পূৰণ কৰি নৰেন্দ্ৰ মোদী চৰকাৰে মৰণোত্তৰভাৱে হলেও সুধা কণ্ঠক প্ৰদান কৰিলে ভাৰত ৰত্ন বঁটা বঁটা গ্ৰহণৰ অন্তত অসমলৈ আহিল সুধা কণ্ঠৰ পুত্ৰ তেজ হাজৰিকা প্ৰশ্ন উঠিল ক'ত ৰখা হ'ব সুধা কণ্ঠৰ সেই সন্মান পুত্ৰ তেজে ক'লে অসমবাসীৰ চকুৰ সন্মুখত সকলোৱে দেখাকৈ উপযুক্তভাৱে ৰখা হ'ব ভাৰত ৰত্নৰ পদক আৰু প্ৰমাণ পত্ৰ Yeah, it has to be protected so the Assamese people can see it. Somewhere where Assamese people can see it, where it's protected. We want to keep it where Assamese people can see it. পূৰ্ব নিৰ্ধাৰিত যাত্ৰাসূচী অনুসৰি তেজ হাজৰিকা উভতি গ'ল নিউয়ৰ্কলৈ তাৰ পাছতে হঠাৎ এই বিতৰ্ক একাংশৰ অভিযোগ তেজ হাজৰিকাই নিজৰ লগত নিউয়ৰ্কলৈ লৈ গ'ল পিতৃৰ নামত গ্ৰহণ কৰা ভাৰত ৰত্নৰ পদক আৰু প্ৰমাণ পত্ৰ এনে বিতৰ্ক সৃষ্টি হোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে সুধা কণ্ঠৰ ভতিজা দাৱৰ হাজৰিকাই কৰিব পৰা নাই যে এই কথাটো লৈ পেলাই ইমান কিহৰ এটা হুলস্থুলটো হৈছে এইটো বুজি পোৱা নাই এইটো কথাটো লৈ পেলাই মোৰ পিনৰ পৰাটো ক'বলগীয়া এইটোৱে আছে তেজ হাজৰিকাই ভূপেনদাৰ ভাৰত ৰত্ন সন্মান অসমতে ৰখা হ'ব বুলি ক'লেও এই পৰ্যন্ত কোনো পক্ষ আগবাঢ়ি অহা নাই চৰকাৰীভাৱেও অহা নাই কোনো প্ৰস্তাৱ তেনে প্ৰস্তাৱ আহিলেই আলোচনা মৰ্মে উপযুক্ত ঠাইত উপযুক্তভাৱে ৰখা হ'ব ভাৰত ৰত্নৰ পদক আৰু প্ৰমাণ পত্ৰ জেগাত থ'ব লাগিব সুৰক্ষিত কৰিবলৈ আৰু সেইখিনি সি অলপ এই দৌৰাদৌৰিৰ মাজত তেনেকৈ কৰা নাই কাৰণ কাৰো পিনৰ পৰা এপ্ৰ'চো অহা নাই যে গভৰ্ণমেণ্টে বোলে এপ্ৰ'চ কৰিছে তাক তেজক যে এইটো আমি কিবা এটা কৰোঁ নেকি এটা আনুষ্ঠানিক এটা হ'ব লাগিব তেন্তে এতিয়া ক'ত আছে ভাৰত ৰত্নৰ পদক আৰু প্ৰমাণ পত্ৰ দাৱৰ হাজৰিকাই জনালে নিৰাপদ স্থানত সুৰক্ষিতভাৱে পুত্ৰ তেজ হাজৰিকাই ৰাখিছে ভাৰত ৰত্নৰ পদক আৰু প্ৰমাণ পত্ৰ ক'ত আছে মানে ছেফ কিপিঙত আছে ছেফ কিপিং ৱৰ্ডটো মানে এইটো ভালকৈ ৰখা হৈছে সেইটো এটা মানে তাতকৈ উল্টাকৈ আৰু বা তাতকৈ বহুত কিবা এটা খুচৰি মুচৰি ক'বলগীয়া একো নাই অসমবাসীৰ হিয়াৰামঠু ডক্টৰ ভূপেন হাজৰিকালৈ ভাৰত চৰকাৰে আগবঢ়োৱা সৰ্বোচ্চ অসামৰিক সন্মানৰ প্ৰমাণ ভাৰত ৰত্ন পদক আৰু প্ৰমাণ পত্ৰ ভৱিষ্যত প্ৰজন্মই চাব পৰাকৈ উপযুক্তভাৱে সংৰক্ষিত হওক তাকেই কামনা কৰিছে ৰাজ্যবাসীয়ে ভাস্কৰ জ্যোতি শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ